নমস্কাৰ। পৰম শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, জয় জয়তে মই আপোনালোক আটাইলৈ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আজি বহু প্ৰত্যাশিত অসম বিধানসভা নিৰ্বাচন 2026-ৰ ফলাফল ঘোষণা হ'ল। অসমৰ ৰাজনৈতিক ইতিহাসত এক অভূতপূৰ্ব ঐতিহাসিক ৰায়দানেৰে আমি 102খন আসন লাভ কৰিবৰ কাৰণে সক্ষম হ'লোঁ। এই বিজয় অসমৰ ৰাইজৰ বিজয়। এই জয়ে অসমক ভাৰতবৰ্ষৰ বুকুত এখন শক্তিশালী, বিকশিত আৰু সুৰক্ষিত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাত নিশ্চিতভাৱে সহায় কৰিব। ৰাইজে যি আশা আৰু আকাংক্ষাৰে তৃতীয়বাৰৰ বাবে বিজেপিৰ নেতৃত্বত অসমত NDA চৰকাৰ প্ৰতিষ্ঠাৰ কাৰণে আজি জনাদেশ দিলে, তাৰ বাবে মই প্ৰতিগৰাকী সন্মানীয় ভোটাৰলৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কমিটিৰ তৰফৰ পৰা হৃদয়ৰ নিভৃত কোণৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ডাবল ইঞ্জিন দ্বৈত ইঞ্জিনৰ চৰকাৰে যোৱা 12টা বছৰ বা 10টা বছৰত ৰাজ্যখনক সকলো দিশত আগবঢ়াই লৈ যাবৰ কাৰণে যিসমূহ পদক্ষেপ বা জনকল্যাণমুখী আঁচনি গ্ৰহণ কৰিলে, তাৰ বাবে আমি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীকো আজিৰ এই বাৰ্তাৰ জৰিয়তে সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু তেখেতকো আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ভাৰতীয় জনতা পাৰ্টিৰ 65 লাখ সদস্যৰ এই বৃহৎ পৰিয়ালৰ তৰফৰ পৰাও আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এখন সুৰক্ষিত আৰু বিকশিত অসম গঢ়াৰ বাবে আমি যি সংকল্প পত্ৰ প্ৰস্তুত কৰিছিলোঁ, সেই সংকল্প পত্ৰৰ প্ৰতিটো প্ৰতিশ্ৰুতি অহা 5 বছৰত আমি আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে আগবাঢ়িম। ঐতিহাসিক আজিৰ যি বিজয়ৰ শুভক্ষণ, এই শুভক্ষণত আমি অসমবাসীৰ ৰাইজক অহা 5 বছৰ বিনম্ৰতাৰে আৰু অধিক সক্ৰিয়তাৰে সেৱাৰ সংকল্পেৰে 24 ঘণ্টাৰ 24 ঘণ্টাই আমি ৰাজ্যখনৰ স্বাৰ্থত কাম কৰি যোৱাৰ বাবে নিশ্চিতভাৱে আগবাঢ়িম। এই চেগতে মই NDA মিত্ৰ দলৰ প্ৰতিগৰাকী সন্মানীয় জ্যেষ্ঠ নেতৃত্ব আৰু NDAৰ প্ৰতিগৰাকী আত্মীয় কাৰ্যকৰ্তাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বস্তৰৰ প্ৰতিগৰাকী পৰম শ্ৰদ্ধাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু আমাৰ অলেখ অগণন সমৰ্থক শুভাকাংক্ষীলৈও কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অসমবাসী ৰাইজক অনাগত 5 বছৰত ৰাজ্যখনৰ বিকাশৰ লগত জড়িত আন্তঃগাঁথনি নিৰ্মাণৰ কথাই হওক, শিক্ষা, স্বাস্থ্য, কৃষি
সকলো ক্ষেত্ৰতে আমি ৰাজ্যখনক যাতে স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰোঁ তাৰ বাবে আমাৰ প্ৰয়াস অব্যাহত থাকিব। অসমৰ বিশেষকৈ যুৱ প্ৰজন্ম, আই মাতৃ মহিলা শক্তি, আমাৰ জ্যেষ্ঠ নাগৰিকবৃন্দ তথা দিব্যাংগজনলৈকে সমাজৰ পিছপৰা, দুখীয়া, নিম্ন মধ্যবিত্ত, SC, ST, OBC, মাইনৰিটি সকলোকে আমি সবকা সাথ সবকা বিকাশ, সকলোৰে লগত সকলোৰে বিকাশ অৰ্থাৎ সমবিকাশ আৰু সমমৰ্যাদাৰ মন্ত্ৰেৰে নিশ্চিতভাৱে আমি আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিম। আৰু অসমৰ ভৱিষ্যদৰ্শী নতুন অসমৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিতভাৱে তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বত অহা কিছুদিনৰ ভিতৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব আৰু এই নতুন চৰকাৰখনে অসমৰ চুকে কোণে উন্নয়নৰ যি যাত্ৰা যোৱা 10 বছৰত আমাৰ নেতৃত্বত আৰম্ভ হৈছিল সেই যাত্ৰাক আৰু অধিক শক্তিশালী কৰিব আৰু এই যাত্ৰাই অসমৰ সৰ্বস্তৰৰ জনতাক আশ্বস্ত কৰিব পৰাকৈ সৰ্বব্যাপী সৰ্বস্পৰ্শী এই নীতিৰে আমি আমাৰ জনকল্যাণমুখী কাৰ্যসূচীসমূহ আগবঢ়াই লৈ যাম। ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা আধাৰিত এটা দল, কেডাৰবেছ পাৰ্টি। আমাৰ দলৰ যিসকল মহিৰুহে ভাৰতীয় জনতা পাৰ্টি বা জনসংঘক এই পূৰ্ণ অসম ভূমিত প্ৰতিষ্ঠা কৰি মূৰৰ ঘাম মাটিত পেলাই সংগঠনৰ শক্তি বৃদ্ধিত অৰিহণা যোগাই গ'ল, যিসকল আমাৰ মাজত আজি নাই বা বৈকুণ্ঠগামী হৈছে, সেইসকল পৰম শ্ৰদ্ধেয় আমাৰ জ্যেষ্ঠ নেতৃত্বৰ প্ৰতিও আমি আজিৰ এই শুভক্ষণত আমি তেওঁলোকৰ যি অৱদান তাক স্মৰণ কৰিছোঁ। আৰু বৰ্তমান যিসকল কাৰ্যকৰ্তাই দিন ৰাত একাকাৰ কৰি বিৰাম বিশ্ৰামহীনভাৱে আমাৰ দলটোৰ ভেটি শক্তিশালী কৰাত দিনে নিশাই নিজৰ দায়িত্ব নিষ্ঠাৰে সততাৰে আগবঢ়াই লৈ গৈ আছে, সেইসকল কাৰ্যকৰ্তাকো আমি আজিৰ এই শুভ সময়খিনিত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহক আমি সকলোৱে মিলি অসমৰ বিকাশ আৰু অসমৰ সুৰক্ষা এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰোঁ। আৰু আজিৰ এই শুভক্ষণত আকৌ এবাৰ মই এই ঐতিহাসিক ৰায়দান বা মতদানৰ জৰিয়তে আমাৰ ওপৰত ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত, শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সহিতে আমাৰ সকলো জ্যেষ্ঠ নেতৃত্বৰ ওপৰত অসমবাসীৰ ৰাইজে আপোনালোকে যি আস্থা আৰু বিশ্বাস পুনৰবাৰ প্ৰকাশ কৰিলে তাৰ বাবে আপোনালোক সকলোকে আমি আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৱে কুশলে থাকক। আমি বিনম্ৰতাৰে ৰাইজৰ হৈ অনাগত 5 বছৰ সেৱা আগবঢ়াই যাম। সেৱাই সংগঠন এই মূল মন্ত্ৰক আমি আগবঢ়াই লৈ যাম। সকলোৱে আজি যেনেকৈ আমাক আশীৰ্বাদ দিলে অনাগত দিনতো আপোনালোক সকলোৰে সহায় সহযোগিতা আৰু পৰামৰ্শ বিচাৰি মই আজিৰ এই ঐতিহাসিক ক্ষণৰ শুভ মুহূৰ্তত আপোনালোকক আকৌ এবাৰ
ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। বহুত বহুত ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়।